Hi everyone, আজি বহুত দিনৰ আজি এটা ভিডিও বনাবলৈ আৰু ভিডিওটো মানে বেলেগৰ ওপৰত না বেলেগ হেৰি টপিক বা কোনোবা যাত্ৰা কোৱা ব্লগ তেনেকা টাইপৰ নহয় সো আছো মই আজি মোৰ নিজৰ ৰুমতে একচুয়ালি আপুনি গম পাইছে দৰজাখন দেখি পিছফাল আৰু বেকগ্ৰাউণ্ড আছে তথাপি আজি পঞ্চায়ত ইলেকশ্যনক লৈ পিনে আৰু পঞ্চায়ত ইলেকশ্যনক লৈ পিনে ধৰক এটা মই সাধাৰণতে ভিডিও বহুত দিন বনোৱা নাই আৰু বনাম বুলি ভাবি টপিক নাপাওঁ কণ্টেণ্ট নাপাওঁ কণ্টেণ্ট পাওঁ কিছুমান কি সেই কণ্টেণ্টবোৰ নিজৰ ভাল নালাগে তেতিয়া মই ইনষ্টাগ্ৰামটো খুলিলোঁ ইনষ্টাগ্ৰামটো খোলাৰ পিছতে ইনষ্টাগ্ৰামত এটা ভিডিও পালোঁ আৰু যিটো ভিডিও মোৰ বিশ্বাস কৰক মোৰ মুখ্য আকৰ্ষণ হৈ পৰিলে আৰু লগতে আপুনি যদি চাইছে অবভিয়াছলি চাইছে আপুনি ফেচবুক মাধ্যমত যদি এক্টিভ হয় বা ইনষ্টাগ্ৰামত বা ইউটিউবত নাইবা হোৱাটছআপৰ ষ্টেটাছতো আপুনি চাগে এই ভিডিঅ'টো খুব পাইছে মুখ্যমন্ত্ৰীজনৰ নাম কি ডক্টৰ দামোদৰ মোদী দাস এইখিনিতে আপোনাক ক'ব বিচাৰিছোঁ যে এই এখেতসকলে কি কৰিব কি সহায় কৰিব কি কথা পথ বা ঘৰ দুৱাৰ আৰু আপোনালোকক ধৰক মানে বহুত ধৰণৰ পলুখন দিব পাৰে যেনেকৈ ধৰক তো এতিয়া ক'বলৈ আহিছোঁ এইটো হয় যে আপুনি যে ভোট দিব কাক চাবি দিয়া পুতলাক নে আপুনি যিজন যোগ্য হয় বা যিজন কেণ্ডিডেট আপোনাৰ ফালৰ পৰা বা আপোনাৰ গাঁওখনক ৰিপ্ৰেজেণ্ট কৰিব পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আপোনাৰ গাঁওখনক ৰিপ্ৰেজেণ্ট কৰিব যায় তেখেতক ভোট দিব তো ছাপ'জ এনেধৰণৰ যিটো ভিডিঅ' ক্লিপটো যিটো লগাইছিলোঁ আৰু চ' ভিডিঅ' ক্লিপটো আৰু এবাৰ চাই লওক আপোনালোকক মই আপোনাক দেখাব বিচাৰিছোঁ ভিডিঅ' ক্লিপটো আৰু এবাৰ চাই লওক মুখ্যমন্ত্ৰীজনৰ নাম কি ডক্টৰ দামোদৰ মোদী দাস ঠিক আছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ দামোদৰ মোদী দাস অসমৰ মুখ্যমন্ত্ৰীৰ নাম কেতিয়া ডক্টৰ দামোদৰ মোদী দাস হ'লগে আৰু সেই কথাটো বিশ্বাস কৰক মই সেই কথা ৰাতিপুৱাৰ পৰা চাইছোঁ ভিডিঅ' ৰাতিপুৱাৰ পৰা চাই এতিয়ালৈকে কিমানবাৰ হাঁহিছোঁ মনে মনে বাৰু সেইটো ভাবি পিনে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো মানে ধৰক এনেকুৱা ধৰণৰ যিসকল এতিয়া আপোনাৰ কেণ্ডিডেট আপোনালোকৰ সৈতে অবভিয়াছলি আহিব যে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আপোনাৰ ভোট বিচাৰি বা আপোনাৰ পৰিয়ালৰ ভোট বিচাৰি আপোনাৰ অঞ্চলৰ ভোট বিচাৰি সকলোকে এটা সজাগতা কৰি দিয়ক যে যিজন কেণ্ডিডেট আপোনালোকৰ ঘৰত আহিব সেইজনক আপুনি কুৱেশ্যন বাৰে বাৰে কৰক তেখেতে আপোনাৰ কাৰণে কৰিব কি বা আপোনাৰ কাৰণে আপোনাৰ সমষ্টিৰ কাৰণে বা আপোনাৰ গাঁওখনৰ কাৰণে আপোনাৰ ৰাইজৰ কাৰণে কি কৰিব আৰু তেখেতে যদি প্ৰতিটো প্ৰশ্নৰ উত্তৰ সঠিককৈ দিব পাৰে লগতে আপুনি এইটো সুধিব যে আপোনালোকৰ যিটো পঞ্চায়তৰ পৰা ইলেকশ্যন খেলিছে সেই পঞ্চায়ত ইলেকশ্যন কোনটো ব্লকৰ আণ্ডাৰত পৰে কোনটো সমষ্টিৰ আণ্ডাৰত পৰে আৰু আপোনালোকৰ জিলাখনত সমষ্টি কেইটা আছে সেইখিনি কথা অবভিয়াছলি সোধক আৰু আপোনালোকৰ সমষ্টিৰ ৰিপ্ৰেজেণ্ট কোনে কৰে কোনজন বিধায়কে ৰিপ্ৰেজেণ্ট কৰি পিনে সমষ্টিখন আপোনাৰ বিধানসভালৈকে লৈ যায় আৰু সেইখিনিলৈকে আপুনি হেৰি কৰক আৰু লগতে কোনজন বিধায়কে আপোনালোকৰ সমষ্টিৰ পৰা খেলিছিলে আৰু কোনজন সমষ্টিৰ বিধায়কে আপোনাৰ হকে মাত মাতিছিলে আপোনাৰ কাৰণে আপোনাৰ ৰাইজৰ কাৰণে আপোনাৰ গাঁওখনৰ কাৰণে কাম কৰিছে আপোনাক মই ক'ব বিচাৰিছোঁ এইটোৱে কথা যিজন কেণ্ডিডেটে আপোনাৰ ওচৰত ভোট বিচাৰি আহিব তেখেতক প্ৰশ্ন বাৰে বাৰে কৰা প্ৰতিটো প্ৰশ্ন আপোনালোকে কি কৰিব আপোনাৰ কাৰণে নহয় অনলি আপোনাৰ পৰিয়ালটোৰ কাৰণে আপোনাৰ অঞ্চলটোৰ কাৰণে আপোনাৰ গাঁওখনৰ কাৰণে আৰু এটলিষ্ট মানে এইবাৰ যিজন আহিব মেম্বাৰৰ কাৰণে আপোনাক ভোট বিচাৰিব সেই মেম্বাৰ সাধাৰণ মেম্বাৰ হৈ নাথাকে যে তেখেতে যদি বিশেষকৈ বেছি ভোট পায় আৰু মেজৰিটি যদি থাকে তেখেতে ডাইৰেক্ট প্ৰেচিডেণ্ট পদলৈ নমিনেট আৰু প্ৰেচিডেণ্ট হ'লে অকল এখন গাঁৱৰ কাৰণে নহয় 10খন গাঁৱৰ ৰিপ্ৰেজেণ্ট কৰিব তেখেতে আৰু তেখেতৰ নেতৃত্বতে চলিব 10খন গাঁও পুৰা 5 বছৰৰ কাৰণে সেয়েহে আপুনি ভোটটো এইবাৰ আৱেগেৰে নহয় বিবেকেৰে দিয়ক আৰু বিবেকেৰে দিয়াৰ লগতে তেখেতক চাব তেখেতে সেইজন প্ৰাৰ্থী কিমানখিনি যোগ্যতা বা সেই পদটোৰ কাৰণে বা তেখেতে সেইখিনি কাম কিমান সুকলমে কৰিব তেখেতে কি ধৰণৰ কাম কৰি পিনে আপোনাক ৰিপ্ৰেজেণ্ট কৰিব আৰু আপোনাৰ কাৰণে কি কাম কৰিব গাঁওখনৰ কাৰণে বা গাঁওখনৰ লগত 10খন গাঁও এখন পঞ্চায়ত আৰু পঞ্চায়তৰ হৈ পিনে তেখেতে কি কাম কৰিব তেখেতক সেইখিনি প্ৰশ্ন এবাৰ দুবাৰ নে 10 বাৰ হ'লেও 10 বাৰে তেখেতৰ পৰা একেটা আনচাৰ পাব লাগিব যদি পায় তেন্তে সেইজন পাৰ্টি মোৰ ফালৰ পৰা মই বিচাৰোঁ সেইজন কেণ্ডিডেট অবভিয়াছলি ডিজাৰ্ভ কৰে তেখেতে সেই ভোটটোৰ কাৰণে আপোনাৰ ভোটটোৰ কাৰণে বা মোৰ ভোটটোৰ কাৰণে চ' তেনেকুৱা ধৰণৰ মানুহৰ আৰু আছে কিছুমান কেণ্ডিডেট চাব আহিব ভোট বিচাৰি তেখেতে খেলিব ইলেকশ্যন কিন্তু তেখেতৰ বেকগ্ৰাউণ্ডত বহুত মানুহ আছে তেখেতে এনেকৈ এই ছাপ'জ মই অলপ আগত যিটো ভিডিঅ' ক্লিপ লগাইছিলোঁ সেই ভিডিঅ' ক্লিপটোৰ দৰে হ'ব কাৰণ তেখেতক সদায় উৎসাহ দি পিনি ঘৰৰ পৰা বা ওচৰ চুবুৰীয়া মানুহে বহুতে উৎসাহ দি পিনি কৈছে যে তুমি ইলেকশ্যন খেলা তোমাৰ পিছফালে আমি আছোঁ বা তোমাৰ ছাপৰ্ট কৰিবলৈ আমি আছোঁ তোমাৰ কি হেল্প লাগে কি কৰিব লাগে সেইখিনি আমি কাৰণ তেখেতে হৈছে এজন চাবি দিয়া পুতলা তেখেতে ঠিক এইগৰাকী মাইকী মানুহৰ নিচিনা আৰু মাইকী মানুহজনী বিশেষকৈ আজিলৈকে যি ইলেকশ্যন খেলিব নমিনেট হৈছে নমিনেট হোৱাৰ পিছতো তেখেতে আজিলৈকে নাজানে অসমৰ মুখ্যমন্ত্ৰী কোন অসমৰ শিক্ষামন্ত্ৰী কোন তেনেধৰণৰ বহুত প্ৰশ্ন আছে মই কেইবাটা ভিডিঅ' আছিলোঁ কিন্তু এটা ভিডিঅ' ক্লিপ মই জাষ্ট মই পাইছোঁ সেইটো ভিডিঅ' ক্লিপে আপোনালোকক দেখুৱাইছোঁ আৰু তেনেকৈ কেণ্ডিডেটক ভোট নিদিব ভোট দি পিনে আপোনাৰ ভোটটো অপব্যয় নকৰিব লগতে সেইজনক দি পিনে আপোনাৰ কি আপোনাৰ সেইজনটো মূৰ্খ হয় অবভিয়াছলি তেখেতকো চাবি দিয়া পুতলা হিচাপে বেলেগে চাবি দিছে তেখেতে গাই গৈছে যি ক'বলৈ কৈছে তেনেকৈ সেইভাগে কৈ গৈছে তেখেতৰ কাম তেখেতে ভালকৈ কৰি না আপোনাৰ কাম আপুনি ভালকৈ কৰক সেইকাৰণে কৰক যাতে তেখেত মূৰ্খ আপুনি যাতে যধা মূৰ্খ নবনে আৰু ভোটটো দিয়ক ভোটটো দিয়াৰ লগতে চ' আপোনালোকে ভোটটো দিব ভোটটো এটা পাৰ্টি হিচাপে নহয়
আপুনি যদি ভাল পায় বিজেপি দিয়ক অবভিয়াছলি, আৰু যদি কংগ্ৰেছক ভাল পায় কংগ্ৰেছক দিয়ক, যদি যাক ভাল পায় তাকেই দিয়ক। কিন্তু পাৰ্টিৰ লগতে পাৰ্টিৰ ভোটটো দিয়াৰ আগতে 100বাৰ চিন্তা কৰক তেখেত আপোনাৰ গাঁওখনৰ কাৰণে বা আপোনাৰ পঞ্চায়তৰ কাৰণে তেখেত এজন যোগ্য কেণ্ডিডেট হয় নে নহয়। তাকে ক'লোঁ। আৰু ভিডিঅ'টো আৰু মই বেছি দীঘল কৰিলোঁ, দীঘল নকৰোঁ, জাষ্ট এইটো সৰু ক্লিপ ভিডিঅ' এটা বনাইছোঁ। যদি এই ভিডিঅ'টোত আপোনালোকে মৰম দিয়ে আৰু আশীৰ্বাদ দিয়ে দেন মই আকৌ ভিডিঅ' বনাই পিনি নেক্সট পাৰ্টটো অতি শীঘ্ৰে বনাই আছোঁ আৰু আপোনালোকক দি আছোঁ। চ' কমেণ্ট কৰক আপোনালোকৰ অঞ্চলত আৰু আপোনালোকৰ অঞ্চলত কেনেকুৱা পাৰ্টি আৰু কোনজন পাৰ্টি কেনেকুৱা ধৰণৰ পাৰ্টি আহি পিনি নমিনেট হৈছে। ত' এইগৰাকীৰ দৰে যি হৈছে যে তেন আপোনাৰ ভোটটো ভাবি চিন্তি দিয়ক। আৰু আপোনাৰ এটা ভোট 10 মিনিট বা 5 মিনিটৰ ভোট, সেই 5 মিনিটৰ ভোটটোৰ কাৰণে আপোনাৰ 5 বছৰ আপোনাৰ এনেই অপব্যয় হ'ব। আৰু অপব্যয় হোৱাৰ লগতে আপুনি সদায় মূৰ্খ হৈ থাকিব। আৰু যিসকল কেণ্ডিডেট এনেকুৱা ধৰণৰ কেণ্ডিডেট আছে তেখেতসকল আগতে হাতযোৰ কৰি নমস্কাৰ, আপুনি আগবাঢ়ক, নিজৰ ৰাস্তা নিজে দেখুৱাই দিয়ক, তেখেত আগবাঢ়ক আৰু আপোনাৰ বহুমূলীয়া ভোটটো দিয়ক। ভিডিঅ'টো আপোনালোকৰ যি পৰিয়ালবৰ্গ বা কোনোবা আজি আছে তেনেকুৱা ধৰণৰ অঞ্চলৰ পঞ্চায়ত অঞ্চলৰ বা হেৰি অঞ্চলৰ তেখেতক এই ভিডিঅ'টো শ্বেয়াৰ কৰক, এনেকুৱা ভোটটো দিয়াৰ পৰা তেখেতক সতৰ্ক কৰি দিয়ক। আৰু লগতে ভিডিঅ'টো সম্পূৰ্ণৰূপে শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি যদি নতুন হয়। আৰু লগতে আহি আছে নতুন পাৰ্ট আৰু এক্সাইটিং পাৰ্ট এটা লৈ পিনি যদি ভিডিঅ'টো চাব বিচাৰে নেক্সট পাৰ্টটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। লগ পাম নতুন ভিডিঅ' এটা টিল দেন টাটা, বাই বাই।